আমাৰ ফিজিক্স আৰম্ভ হয় ফিজিক্যাল কোৱান্টিটিৰে ঠিক আছে ফিজিক্স আৰম্ভ হয় ফিজিক্যাল কোৱান্টিটিৰে তো প্ৰথম কথা হৈছে যে ফিজিক্যাল কোৱান্টিটি কোনবিলাক হয় কোনবিলাক কোৱান্টিটিক ফিজিক্যাল কোৱান্টিটি বুলি কোৱা হয় so those quantities তোমালোকে লিখি যাব পাৰা those quantities তোমালোকে লিখি যোৱা which are definition হয় এইটো তোমালোকে লিখি যোৱা which are measurable মানে যাক জুখিব পাৰি which are measurable and যাৰ সহায়ত with whom যাৰ সহায়ত laws of physics or কি nature can be কি defined ইহঁতক কয় can be defined are called physical quantity কি quantity আচ্ছা তো ইহঁতবিলাকক দুটা ভাগত ভাগ কৰা হৈছে এটা ভাগক কয় কি এটা ভাগক কয় ফান্ডামেন্টাল আৰু আনটো ভাগক কয় ডেৰাইভড কোৱান্টিটি সো দুটা ভাগত ভাগ কৰা হৈছে এটা ভাগক কোৱা হৈছে ফান্ডামেন্টাল কোৱান্টিটি আৰু আনটো ভাগক কোৱা হৈছে ডেৰাইভড কোৱান্টিটি ঠিক আছে আচ্ছা তো ডেফিনেশ্যন ওয়াইজ যদি মই যাওঁ তাৰমানে এটা কথাত ক'লে কি হয় যে কিছুমান কোৱান্টিটিক ফান্ডামেন্টাল কোৱান্টিটি বুলি ধৰি লোৱা হৈছে কেনেকৈ চোৱা those quantities which are independent of each other are called fundamental quantities কি quantities ঠিক আছে are called fundamental quantities তাৰ মানে সেই কোৱান্টিটিসমূহৰ মাজত তাৰমানে কোনো কাৰো লগত কোনো ধৰণৰ ৰিলেশ্যন নাই যেনে ধৰা ফৰ এক্সাম্পল নাম্বাৰ 1 কি নাম্বাৰ 1 হৈছে মাছ ললে নাম্বাৰ 2 কি হ'ল লেংথ অবভিয়াছলি মাছ আৰু লেংথৰ মাজত একো কোনো কানেকশ্যন নাই তাৰপিছত আহিল নাম্বাৰ 3 হৈছে কি টাইম অবভিয়াছলি এই তিনিটাৰ মাজতো একো কানেকশ্যন নাই তাৰপিছত আহিল নাম্বাৰ 4 আহিল টেম্পাৰেচাৰ নাম্বাৰ 4 আহিল টেম্পাৰেচাৰ নাম্বাৰ 5 হ'ল কোন কাৰেণ্ট নাম্বাৰ 5 হ'ল কাৰেণ্ট নাম্বাৰ 6 হ'ল luminous intensity number 6 luminous intensity
এইটো হৈছে কি এইটো হৈছে এটা বাল্ভৰ লুমিনাছ ইন্টেন্সিটি তাৰমানে কি এডাল ক্যান্ডেল জ্বলি আছে বা তোমাৰ এটা চাকি জ্বলি আছে বা তোমাৰ এটা বাল্ব জ্বলি আছে তাৰ যেটো ব্ৰাইটনেস তাক জোখাৰ কাৰণে ব্যৱহাৰ কৰা হয় কাৰণ মাস লেংথ টাইম টেম্পারেচাৰ কারেন্ট তুমি জানা এটো তুমি আগতে পোৱা নাছিলা সো লুমিনাছ ইন্টেন্সিটি হৈছে কি যে কোনো এটা লাইটৰ সোর্সৰ ইন্টেন্সিটি জোখাৰ কাৰণে কি কৰা হয় ব্যৱহাৰ কৰা হয় আচ্ছা ইয়াৰ মই তোমাক ইউনিট 2 কৈ দিছো ইউনিট 2 হৈছে কি ক্যান্ডেলা ইউনিটৰ নাম হৈছে কি ক্যান্ডেলা আৰু বাকি বিলাকৰ তুমি জানা কারেন্টক কি পাইছিলা এম্পিয়াৰ নহয় জানো স্কুলত পাইছা তুমি এম্পিয়াৰ টেম্পারেচাৰৰ কাৰণে কি আছিল কেলভিন কেলভিন টাইমৰ কাৰণে কি আছিল সেকেন্ড লেংথৰ কাৰণে কি আছিল মিটাৰ হয়নে আৰু মাছৰ কাৰণে আছিল কি কিলোগ্ৰাম আচ্ছা তুমি কিন্তু এটা কথা মন কৰা মই গুটেই কেটা সৰু হাতৰ লিখিছো এটো খুব ইম্পৰ্টেন্ট ইউনিট লিখতে ক্যাপিটাল লেটার ইউজ নকৰিবা কৰিবা যে সাপোজ কেজি সিম্বলত লিখিছা কেজি বুলে তুমি কি লিখিছা সিম্বলত লিখিছা তেতিয়া বেলেগ কথা মিটাৰৰ কিন্তু সিম্বলটো স্মল এম সেকেন্ডৰ সিম্বলটো স্মল এ বাট কেলভিনৰ সিম্বলটো কিন্তু ক্যাপিটাল কে হয় এম্পিয়াৰৰ সিম্বলটো ক্যাপিটাল এ আৰু ক্যান্ডেলাৰ কিন্তু সিম্বলটো সিডি সিম্বল আচ্ছা তাৰ পিছত 7 নম্বৰটো হৈছে কি এমাউন্ট অফ সাবস্টেন্স এটো কেমিষ্ট্ৰিত পাবা তোমালোকে এমাউন্ট অফ সাবস্টেন্স আৰু ইয়াৰ ইউনিটটো হৈছে মোল স্কুলত পাইছা আৰু মোলৰ সিম্বলটো হৈছে MOL ঠিক আছে তো এই যে 7টা কোয়ান্টিটি লগত আৰু দুটা কোয়ান্টিটি আছে তাহাতক কয় সাপ্লিমেন্টাৰী কোয়ান্টিটি এটা হৈছে কি তুমি স্কুলত পোৱা এঙ্গেল আৰু এটা হৈছে কি সলিড এঙ্গেল এঙ্গেলটো তুমি দেখিছা সলিড এঙ্গেলও তুমি দেখিছা সলিড এঙ্গেল মানে কেনেকুৱা বস্তু জানানে এই যে কোন টাইপৰ বস্তু এটা আছে তুমি কি বুলি কোৱা তা কোন বুলি যে কোৱা হেতু হৈছে সলিড এঙ্গেল আচ্ছা এঙ্গেল পাইছা তুমি ইয়াৰ ইউনিট হৈছে ৰেডিয়ান আৰু ইয়াৰ ইউনিট হৈছে স্টেৰেডিয়ান মই অলপ পিছত আজি নহয় কেদিনমান পিছত মই অলপ পঢ়াম ইয়াক সেপাৰেটলি এই গুটেইখিনিক লৈ তাৰ মানে এই গুটেই মানে 7টা প্লাস 2টাক লৈ আমাৰ কি পাই তোমালোকে পাইছিলা স্কুলত হেতু হৈছে কি SI ইউনিট সিস্টেম ফৰ্ম হয় 1971ত ফ্ৰান্সৰ সেভৰেজ চহৰত থকা ইন্টাৰনেশনাল ব্যুৰো অফ ওয়েটস এন্ড মেজার জুনে ইন্টাৰনেশনালি মেজারমেন্টৰ ইউনিট বিলাক ডিসাইড কৰে যে এই কেইটাই কিয় হল 7টা প্লাস 2টাই কিয় হল স্যার আৰু এটা কিয় নললে হেতু তুমি মই ডিসাইড কৰিব নোৱাৰো সেই অর্গানাইজেশনটো কি কৰে ডিসাইড কৰে যে আমি কি সিলেক্ট কৰিম অবভিয়াসলি তাতে প্ৰত্যেক দেশৰে কি থাকে মেম্বাৰ থাকে তো গতিকে 1971 আগলৈকে বেলেগ বেলেগ ইউনিট সিস্টেম আছিল কি আছিল CGS আছিল তাৰ পিছত আছিল কি FPS আছিল তাৰ পিছত MKS আছিল তো 1971 এই MKS টোকে মডিফাই কৰি কি বনোৱা হল SI ইউনিট সিস্টেম বনোৱা হল সো দ্যাট পৃথিৱীৰ সব দেশে পৃথিৱীৰ যিমান বিলাক দেশ আছে সবে এক কমন সিস্টেম অফ ইউনিট টু কি কৰিব ইউজ কৰিব সো দ্যাটস ওয়াই unit system called SI unit system comes into play in 1971 ঠিক আছে okay so এতিয়া আহিল derived quantity কাক কয় derived quantity কোনবিলাক আছিল ডেফিনেশনটো লিখিবা derived quantity hoise those quantities which are dependent
on the কি fundamental quantities for their কি expression are called derived quantity অসমীয়াত কৈছিল যৌগিক ৰাশি বা লব্ধ ৰাশি আৰু ইংলিছত কয় derived quantity quantities তাৰমানে যিবিলাক কোৱান্টিটিয়ে নিজক প্ৰকাশ কৰাৰ কাৰণে ফান্ডামেন্টাল কোৱান্টিটিৰ ওপৰত কি কৰিব লাগে ডিপেন্ড কৰিব লাগে তেনেকুৱা কোৱান্টিটি বিলাককে কি বুলি কয় ডেৰাইভ কোৱান্টিটি বুলি কয় তো আমি চাম 1 by 1 কোনবিলাক ডেৰাইভ কোৱান্টিটি হা আমি এতিয়া চাম তোমালোকে ডেফিনেশনটো লিখি লোৱা তো এতিয়া আমি কিছুমান কোৱান্টিটিজ চাম কিয় তাহাতক ডেৰাইভ কোৱান্টিটিজ কয় তো আমি কিছুমান তেনেকুৱা কোৱান্টিটিজ চাম আচ্ছা এক নম্বৰ মই এটা টাৰ্ম লিখো দেই এৰিয়া মানে তোমালোক সবে জানা কি হয় লেংথ ইনটু ব্ৰেথ ঠিক আছে আচ্ছা আমি কিছুমান এনেকুৱা টাৰ্ম লিখো যেবিলাক আমি স্কুলত পাই আহিছো নতুন টাৰ্ম নিলিখো ফিজিক্সত তোমালোকে তেনেকুৱাকে 11 12 মিলি বহু শ টাৰ্ম পঢ়িবা বাট এতিয়া এইবিলাক কৈতো লাভ নাই যেবিলাক তোমালোকে পোৱা নাই তো গতিকে স্কুলত যেবিলাক পাইছা আমি হেবিলাক লওঁ এৰিয়া পাইছা লেংথ ইনটু ব্ৰেথ ভলিউম পাইছা লেংথ ইনটু ব্ৰেথ ইনটু হাইট নহয় জানো এইবিলাক পাই আহিছা আচ্ছা তাৰ পিছত আৰু এটা টাৰ্ম পাইছা যাক কয় ডেনসিটি অসমীয়াত কৈছিল ঘনত্ব সিম্বলটো কি হয় rho আৰু ফৰ্মুলাটো মনত আছে চাগে তোমালোকৰ কি আছিল মাস বাই কি ভলিউম ওকে তাৰ পিছত তোমালোকে 9ত আৰু এটা টাৰ্ম পাইছিলা এটো হৈছিল কি স্পিড অর কি ভেলোসিটি ফর্মুলাটো আছিল v কি আছিল s by t ঠিক আছে আচ্ছা তাৰ পিছত আৰু পাইছিলা কি পাইছিলা এক্সিলাৰেশন পাইছিলা অসমীয়াত কৈছিল ত্বৰণ এক্সিলাৰেশন কি আছিল a = কি আছিল v by t মই একো নতুন টাৰ্ম লোৱা নাই যেবিলাক স্কুলত পাইছা আমি হেবিলাকে লৈছো তাৰ পিছত চোৱা তাৰ পিছত মোমেন্টাম অসমীয়াত কৈছিল কি ভৰবেগ so that is কি mass into velocity তাৰ পিছত হৈছে force হৈছে F = কি ma ঠিক আছে আচ্ছা ঠিক আছে আৰু এটা চাওঁ ৰবা তোমালোকে পাইছিলা এটা হৈছে প্ৰেসাৰ মানে কি আছিল প্ৰেসাৰ মানে আছিল কি ফোর্স বাই এরিয়া ন আচ্ছা এই আটটাই চাওঁ আমি আগতে হা ওকে আচ্ছা তো এইমাত্ৰ আমি কি পঢ়িলো যে মাস লেংথ টাইম হয়নে তাৰপিছত কি কারেন্ট টেম্পারেচার এইবিলাক হৈছে ফান্ডামেন্টাল কোয়ান্টিটি ওকে তো এরিয়া ভলিউম ডেনসিটি স্পিড এক্সিলারেশন মোমেন্টাম ফোর্স এইবিলাক ডিরাইভ কোয়ান্টিটি হয় কিয় বলে ইহতক বলে এক্সপ্রেস কৰাৰ কাৰণে তুমি ফান্ডামেন্টাল কোয়ান্টিটিৰ হেল্প ল'ব লাগে ওকে ঠিক আছে চাও আমি আচ্ছা তো এটা কাম কৰো মাসৰ কাৰণে সিম্বল m লেংথৰ কাৰণে l টাইমৰ কাৰণে t ইউজ কৰো হা ওকে এটা তুমি চোৱা লেংথ আৰু ব্ৰেথ কোনটো শ্ৰেণীত পৰিব কোনটো ক্যাটাগৰীত পৰিব কোৱাচোন এই তিনটা ক্যাটাগৰী সিলেক্ট কৰিলো কোনটো ক্যাটাগৰীত পৰিব obviously 2 নম্বৰ ক্যাটাগৰীত পৰিব তাৰ মানে l * l কি হ'ব l স্কয়ার আচ্ছা তাৰ মানে ভলিউম হলে কি হ'ব কোৱা
L into L তাৰমানে কি হ'ব L কিউব আচ্ছা আচ্ছা ডেনসিটিত কি লিখিম কোৱা মাছৰ কাৰণে m ভলিউমৰ কাৰণে L কিউব আচ্ছা স্পিড s by t s ৰ কাৰণে কাক লিখিম L আৰু t মানে টাইমৰ কাৰণে ক্যাপিটেল T লিখিম আচ্ছা তাৰপিছত চোৱা এক্সিলাৰেশন মানে ভেলোসিটি বাই টাইম ভেলোসিটি মানে কি ভেলোসিটি মানে L by T ডিভাইডেড বাই আৰু এটা টাইম তাৰ মানে কি L by কি হ'ব T স্কয়াৰ ওকে মোমেন্টাম মাস ইনটু ভেলোসিটি আচ্ছা মাসৰ কাৰণে m ভেলোসিটিৰ কাৰণে এই মাত্ৰ পালো L by কি T স্কয়াৰ স্যার কোৱা স্যার স্যার L into L স্কয়ার কেনেকৈ হ'ল মানে বুজা নাই তাৰমানে চোৱা লেংথ আৰু ব্ৰেথ হয়নে নহয় ইয়াৰে কোনটো ক্যাটাগৰীত পৰে কোন মাসত হ'ব লেংথত হ'ব নে টাইমত কোনটো ক্যাটাগৰীত পৰিব কোৱা কাৰণ লেংথ ব্ৰেথ এই গোটেইবিলাক একে জাতীয় বস্তু নহয় জানো লেংথৰ ক্যাটাগৰী সেইকাৰণে L ৰ কাৰণেও L দিছো ব্ৰেথৰ কাৰণেও B দিছো সেইকাৰণে কি হৈ গ'ল L স্কয়াৰ ইয়াতে L ৰ কাৰণে L ব্ৰেথৰ কাৰণেও L আকৌ হাইটৰ কাৰণেও L সেইকাৰণে কি হ'ল L কিউব পাইছা বুজি এতিয়া দিয়া ঠিক আছে আচ্ছা চিহ্নটো একে ক্যাটাগৰীত কৰিলে একে ক্যাটাগৰী তাৰ মানে আলটিমেটলি এই দুটেই কেটাৰ কাৰণে তাৰ মানে কোনটো খাটে মাস খাটিব লেং খাটিব নে টাইম খাটিব হেতু বিচাৰ কৰিব লাগিব তিনিটাৰ কাৰণে L এ খাটিব না নাই তাৰ মানে সেইকাৰণে L into L কি হৈ গ'ল L কিউব হৈ গ'ল পাইছা বুজি বুজি পাইছো পাইছো এটা সব ফোর্স m ফর মাসৰ কাৰণে লম L ঠিক আছে আৰু এই মাত্ৰ এক্সিলাৰেশনৰ কাৰণে কি পাইছিলা L by কি T স্কয়াৰ ঠিক আছে আচ্ছা ওকে এটা সব প্ৰেসাৰ মানে প্ৰেসাৰত কি কৰিম চোৱা এই মাত্ৰ কি পালা বাৰু প্ৰেসাৰত পালা ml by কি ml by পালা T স্কয়াৰ ঠিক আছে ওকে এরিয়া মানে কি পাইছিলা এরিয়া মানে ইনটু লগত এটা কি হৈ গ'ল L স্কয়াৰ গতিকে ইয়াক যদি সলভ কৰা কি পাবা m by কি তলত এটা L আৰু কি থাকিব T স্কয়াৰ ঠিক আছে আচ্ছা এতিয়া সবে আচৰিত বস্তুটো চাবা এতিয়া কি কৰিম জানা ইয়াৰ পৰা আৰম্ভ হ'ল আমাৰ হায়াৰ সেকেন্ডাৰী মই mlt এনেকৈ লিখিম দেই এনেকৈ লিখিম তাৰ মানে ফোর্সৰ কাৰণেও কি কৰিম মই mlt এনেকুৱা ফৰ্মুলাটোত লিখিম তো গুটে কাটাত লিখিম দেই চাবা এটা তুমি কোৱা প্ৰেসাৰৰ কাৰণে m ৰ পাৱাৰ কি 1 নহয় জানো l ৰ পাৱাৰ 1 তলত আছে ওপৰলৈ গলে কি হ'ব -1 t2 ওপৰলৈ গলে কি হ'ব -2 হয়নে পাৰিম নে এনেকৈ লিখিব আচ্ছা এটা ফোর্সটো চোৱা ফোর্স m আছে ওপৰত সেইকাৰণে m1 L ওপৰত 1 t তলত আছে ওপৰত গলে কি হ'ব -2 ঠিক আছে আচ্ছা মোমেন্টামৰ কাৰণে কি লিখিম কোৱা মোমেন্টামৰ কাৰণে লিখিম ও হো মোমেন্টামৰ এটো ভুল হৈছে ভেলোসিটিত এটো নাছিল নহয় আচ্ছা তো কি লিখিম m1 L1 t -1 এইটো আচ্ছা এক্সিলাৰেশনত আহা এক্সিলাৰেশনত একে ফৰ্মুলা লিখিম mlt কিন্তু ইয়াতে তো m নাই তো কি লিখিম নাই মানে 0 কাৰণ তুমি জানা এনিথিং টু দি পাৱাৰ 0 ইজ ইকুয়াল টু কি হয় 1 হয় গতিকে যেহেতু নাই কি লিখিম 0 লিখিম l ৰ কাৰণে কি লিখিম 1 আৰু 2 টু ওপৰত গলে কি হ'ব -2 ঠিক আছে তো এটা তুমি নতুন বস্তু আজি শিকিলা ইয়াতেও লিখিম mlt ইয়াতেও লিখিম mlt m নাই 0 l1 t ওপৰত গলে কি হ'ব -1 ইয়াতেও লিখিম mlt ইয়াতেও লিখিম mlt সোয়া m কিমান m1 l কিমান 0 না l টু ওপৰত গলে -3 t নাই কাৰণে কি হ'ব 0 আচ্ছা ভলিউমটো লিখিম mlt কি হ'ব l 3 বা t আৰু m কি হ'ব 0 হ'ব আচ্ছা ইয়াতেও লিখিম mlt তো কি লিখিম m0
L2 আৰু T কি 0 ঠিক আছে তাৰ মানে তুমি কি গম পালা যে যিকোনো ফিজিক্যাল কোয়ান্টিটি হ্যাঁ তার মানে যিকোনো ফিজিক্যাল কোয়ান্টিটি মানে কি এনি ফিজিক্যাল কোয়ান্টিটি এখানে তোমালোকে লিখিবা পিছত মই দি আছো এনি ফিজিক্যাল কোয়ান্টিটি can be expressed কেনেকে সে x এনেকে এটা ব্র্যাকেট দিবা আৰু তাৰ পিছত কি লিখিবা m কিবা এটা পাৱাৰ দিবা l কিবা এটা পাৱাৰ দিবা t কিবা এটা পাৱাৰ দিবা হৈছে আচ্ছা তেতিয়া হলে এই যে টার্মটো আছে এই টার্মটো কয় এই টার্মটোকে কয় কি কয় is কি কয় dimensional formula of কি x আৰু এই যে টার্ম কেটা আছিল a b c আহাতক কি কয় r ডাইমেনশনক অসমীয়াত মাত্ৰা বুলি কয় ডাইমেনশন কাৰ of m, l, t in x আৰু ইকুৱেশ্যন 1 to কি কবা 1 is called কি কয় dimensional equation তো এইখিনিয়ে তোমাৰ নতুন জানিবলগীয়া কথা তুমি ক্লাস 10ত এটা কোয়ান্টিটি পাইছা ওকে আচ্ছা হে কোয়ান্টিটি কেটা হৈছে চার্জ হয়নে ইলেক্ট্রিক চার্জ হয়নে পাইছা যার সিম্বলটো হৈছে কি কিউ ঠিক আছে আচ্ছা কোড পাইছিলা ইলেক্ট্ৰিচিটি চেপ্টাৰত মই আগতেও কৈছো যে তোমালোকে যিখিনি পাইছা মই সেইখিনিয়ে পঢ়াম বেলেগ বস্তু নেদেখাও হালাকি দেখাব লগা বহুত বস্তু আছে বলে পিছত দেখাম আচ্ছা তাৰ পিছত পাইছা এটা শব্দ ইংলিছত কয় ইলেক্ট্ৰিক পটেনশিয়াল অসমীয়াত কৈছিল বিভৱ পাইছিলা ভি বুলি বস্তু এটা ঠিক আছে আচ্ছা আৰু এটা বস্তু পাইছা তুমি ক্লাস 10ত হেতু হৈছে কি ৰেজিস্ট্যান্স অসমীয়াত কৈছিল কি ৰ'ড হ্যাঁ সো তাহাতৰো ডাইমেনশনাল ফৰ্মুলা বনাব পাৰি কেনেকৈ বনাব পাৰি চাম হা আচ্ছা চার্জ কোড থাকে সোয়া তুমি কেনেকৈ এটা ফৰ্মুলা লিখিছিলা তুমি লিখিছিলা কারেন্ট ইজ ইকুয়াল টু কি কিউ বাই টি তো কিউ কিমান হ'ব কিউ হ'ব আই টি আই মানে কি কারেন্ট আৰু টি মানে কি টাইম আচ্ছা তেতিয়া হলে চার্জৰ ডাইমেনশনাল ফৰ্মুলা কি হ'ব বাৰু চার্জৰ ডাইমেনশনাল ফৰ্মুলা সোয়া MLT তো লাগিবই লগতে কারেন্টৰ কাৰণে এ আহি যাব দেই তাৰ মানে মাস নাই 0 লেংথ নাই 0 টাইম আছে এটা কারেন্ট আছে এটা সো দিস ইজ দ্য ডাইমেনশনাল ফৰ্মুলা ফৰ চার্জ তাৰ মানে সদায় যে তিনটা হ'ব তেনেকুৱা নহয় কেতিয়াবা বেছিও হ'ব পাৰে ডিপেন্ডিং আপন ইয়োৰ ৰিকোয়াৰমেন্ট ঠিক আছে আৰু কিন্তু এটা কথা গুটেই কেটা কি হ'ব লাগিব ফান্ডামেন্টাল কোয়ান্টিটি হ'ব লাগিব তাৰ মানে m ফৰ কি মাস L for length T for time and A for কি current আচ্ছা এটা ইলেক্ট্রিক পটেনশিয়াল পঢ়ুতে তুমি এনেকুৱা এটা ফৰ্মুলা পাইছিলা এটো আছিল কি W by Q W মানে কি আছিল work divided by charge হল আচ্ছা এটা চাবা তুমি work মানে কি work মানে 9 ত পাইছিলা force into কি displacement তো divided by কি charge আচ্ছা ফোর্সৰ ডাইমেনশনাল ফৰ্মুলা অলপগতে তুমি দেখিলা কি আছিল ফোর্সৰ ডাইমেনশনাল ফৰ্মুলা এইটো আছিল কি ফোর্সৰ ডাইমেনশনাল ফৰ্মুলা হয়নে m1 l1 t - 2 ঠিক আছে আচ্ছা তো আমি আহি গৈছো আমি আহিম ইয়াতে সো আমি কি লিখিম সোয়া
আমি লিখিম ফোর্সৰ কাৰণে আমি লিখিম ফোর্সৰ কাৰণে লিখিম m1 l1 t minus 2 ঠিক আছে আচ্ছা s মানে কি ডিসপ্লেসমেন্ট আকৌ ডিসপ্লেসমেন্টৰ কাৰণে কি লিখিম ডিসপ্লেসমেন্টৰ কাৰণে লিখিম l1 ঠিক আছে আচ্ছা তাৰ পিছত চোৱা তাৰ পিছত q মানে কি চাৰ্জ এই মাত্ৰ তুমি পালা q মানে কি আছিল m0 l0 t1 a1 আচ্ছা তো এতিয়া সাবধানে তুমি গুটে কাটা লগ লগাই দিয়াছুন কি পাবা ভালকে চোৱা কি পাবা m পাবা 1 হয়নে l পাবা 2 কিয়টো a2 1 আৰু a2 1 পাৱাৰটো কি হৈ গল যোগ হৈ গল t কি পাবা t তলৰ 1 টো ওপৰত উঠি যাব দেই সো কি হ'ব -3 আৰু a2 ওপৰত উঠি গলে কি হ'ব -1 সো this is the dimensional formula for potential তোমালোকে ক্লাস 11 ত দেখিনি বস্তু নোপোৱা এই বস্তুখিনি তোমালোকে কেতিয়া পাবা 12 ত পাবা তোমালোকক মই এতিয়া অলপ শিকাই দিছো যে অকল mlt নহয় তাৰ লগত আন কোয়ান্টিটিও আহিব পাৰে আচ্ছা ৰেজিস্ট্যান্সৰ ফৰ্মুলাটো সবৰে মনত আছে ৰেজিস্ট্যান্স মানে কি আছিল কোৱা v/i হয়নে তো v/i মানে কি v তো এইমাত্ৰ পালা তুমি কি পালা তুমি v পালা এইমাত্ৰ m1 l2 t minus 3 a minus 1 আকৌ divided by কারেন্টৰ কাৰণে কি a1 আচ্ছা তো এই গুটে কাটা লগ লগাই দিলে কি পাবা সোয়া m1 ভালকে চাবা কি পাবা l2 t minus 3 আচ্ছা a2 ওপৰত উঠি গল কি পাবা -2 so that is the dimensional formula for resistance মই জানো ক্লাস 11 ৰ কাৰণে বস্তুখিনি অকমান টাফ হয় বাট একো চিন্তা কৰিব নালাগে 12 ত আমি আকৌ পাম তোমাৰ যদি মনত আছে তোমালোকে আৰু এটা কোয়ান্টিটি পাইছিলা নাম্বাৰ 4 কি আছিল ৰো ইংলিশত কয় ৰেজিস্টিভিটি আৰু অসমীয়াত কয় ৰোধকতা হল তো কি আছিল ৰেজিস্টিভিটি যে এডাল যদি কন্ডাক্টৰ আছে তাৰ ৰেজিস্ট্যান্স r আৰু লেংথ l আৰু ক্ৰস সেকশনাল এৰিয়া a তেনেহলে তাহাত দুটা কি হয় ডাইৰেক্টলি প্ৰপৰ্শনাল এটো কি হয় ইনভার্সলি প্ৰপৰ্শনাল হয়নে ইহ দুটাক লগ লগাই দিলে এটা কনস্ট্যান্ট আহে যেটো কনস্ট্যান্টক কয় ৰেজিস্টিভিটি অৰ্থাৎ rho ইকুয়াল টু কি হৈ গল rho ইকুয়াল টু হ'ব r a by l তো এই মাত্ৰ পোৱা ফৰ্মুলাটো আকৌ ইউজ কৰা ৰেজিস্ট্যান্সৰ কাৰণে m1 l2 t minus 3 a minus 2 এখিনি r ৰ কাৰণে a for area this a for কি area মানে কি হয় l square and this l for তলত থকা l কি হয় length হয় so ইহতক যদি তুমি কম্বাইন কৰা কি পাবা তুমি পাবা m1 কি পাবা সোয়া al2 আৰু al1 কাটা কাটি যে এটা থাকিল so this will become কি হ'ব l3 আচ্ছা t minus 3 আৰু a minus 2 so that is the dimensional formula for কি resistivity so ইকেটা তোমাক ক্লাস 11 লেভেলত নালাগে তোমাক বুজোৱাৰ কাৰণে মই দিছো ঠিক আছে সবা তো ক্লাস 9 ত পোৱা এটা চিনাকি ফৰ্মুলাৰ কথা কওঁ আছিল ক্যাপিটেল G নাম আছিল ইয়াৰ নাম আছিল ইউনিভার্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট আমি পঢ়িম আকৌ চ্যাপ্টাৰ নম্বৰ 8 ত ইউনিভার্সাল কি হয় গ্ৰেভিটেশনাল কি কনস্ট্যান্ট ইউনিভার্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট ঠিক আছে তো কি হয় চাবা তোমালোকৰ মনত আছে সাগে চ্যাপ্টাৰ 9 ত কি পাইছিলা যে এটা প্ল্যানেট আছে যাৰ মাস m1 আন এটা প্ল্যানেট আছে যাৰ মাস কি m2 আৰু তাহাত দুটাৰে সেন্টাৰৰ মাজৰ সেপাৰেশন হৈছে কি ক্যাপিটেল r তেতিয়া হলে এটা প্ল্যানেটে আনটো প্ল্যানেটক কি কৰে এট্ৰাক্ট কৰে
আৰু নিউটনে কি কৈছিল সেই ফোর্সটো proportional to কি আছিল m1 m2 inversely proportional to কি আছিল 1 by কি r square ঠিক আছে তো এই দুটাক যদি তুমি লগ লগাই দিয়া তেনেহলে তুমি কি পাবা তুমি f is equal to some constant g তাৰ পিছত m1 m2 by কি পাবা r square পাবা তো গতিকে g কি হ'ব সো g হ'ব f ওপৰত f ইয়াতে কি হ'ব r square আৰু ডিভাইডেড বাই কি m1 into m2 ঠিক আছে ওকে আচ্ছা এতিয়া তুমি চোৱা m ৰ কাৰণে কি কৰিম মই m ৰ কাৰণে সৰি f ৰ কাৰণে কি লিখিম অলপ আগতে পাইছিলো m1 l2 ho sorry l1 দেই t minus 2 হা t minus 2 r মানে তো কি হয় সেপারেশন মানে কি ডিসটেন্স ও কি লিখিম l2 তলত সোয়া দুটা মাস আছে তার মানে কি m into m সো কি হৈ যাব m স্কয়ার খুব ইম্পর্টেন্ট দেই তোমার কারণে তো গটিকে ক্যাপিটাল জি ডাইমেনশনাল ফর্মুলা তো কি হ'ব জানা ক্যাপিটাল জি ডাইমেনশনাল ফর্মুলা তো হ'ব সোয়া উপৰত m1 তলত m2 তার মানে m হৈ গল কি -1 l কি হৈ গল ইটো 1 দে কনফিউজ নকৰিবা ইটো 1 so 1 আৰু 2 মিলি কি হৈ গল 3 and this is কি -2 so এনেকে তুমি বিভিন্ন কোয়ান্টিটিজৰ ডাইমেনশনাল ফর্মুলা উলাবা আমি যিমানে আগত শিকি যাম যিমানে প্ৰয়োজন হ'ব আমি নতুন নতুন ডাইমেনশনাল ফর্মুলা বনাই যাম তাৰ মানে ডাইমেনশনাল ফর্মুলা বনোৱাৰ কাৰণে মেইন ফর্মুলাটো জানিব লাগিব মেইন ফর্মুলাটো তুমি mlt বহুৱা a বহুৱা k বহুৱা ফান্ডামেন্টাল ইউনিট বিলাক বহাই দিয়া ফান্ডামেন্টাল ইউনিটৰ সিম্বল বিলাক বহাই দিয়া you will get the result ঠিক আছে এতিয়া আমি কি কৰিম আমি দুটামান ডেফিনেশন লিখিম কাৰ ডেফিনেশন লিখিম জানানে আমি ডেফিনেশন লিখিম ডাইমেনশন কাক বোলে ডাইমেনশনাল ফর্মুলা কাক বোলে আৰু ডাইমেনশনাল ইকুয়েশন কাক বোলে পৰীক্ষাত আহে হা আমি সেই ডেফিনেশন কেটা আমি লিখিম এতিয়া সোয়া সো এটা পৰীক্ষাত তোমাক খুধে 1 মাৰ্কছৰ কোৱেশ্চন both CBSE and council তোমালোকৰ আহিব যে ডাইমেনশন কি হয় কনফিউজ নকৰিবা ডাইমেনশনৰ ডেফিনেশন to বেলেগ ডাইমেনশনাল ফর্মুলাৰ ডেফিনেশন to বেলেগ হৈছে সো মই ধুনিয়াকে লিখি দিম তোমালোকেও লিখি যাবা চাবা সোয়া dimension of a তোমালোকেও লিখি যাবা of a physical quantity are the numbers by which fundamental quantities are to be raised or lowered in order to express a certain physical quantity আচ্ছা কি কইছো ভালকে শুনিবা এতিয়া অলপ বুজিলা so definition to hoise ki dimensions of a physical quantity are the numbers by which fundamental quantities are to be raised or lowered in order to express a certain physical quantity ভালকে চাবা এটা কি কইছে সোয়া এতিয়া তোমাক অলবগতে মই কি কলু যে ধৰা এক্সিলারেশনৰ ডাইমেনশনাল ফর্মুলা কি কলু এইমাত্ৰ এক্সিলারেশনৰ ডাইমেনশনাল ফর্মুলা কলু m0 l1 t minus 2 আচ্ছা ভালকে চাবা শুনিবা তাৰ মানে একো নাই তাৰ মানে তোমাৰ mlt তুমি দেখা নাই মানে কি পাৱাৰ বিলাক কি হৈ আছে পাৱাৰ বিলাক 0 হৈ আছে
হয়নে নহয় বিকজ এনিথিং টু দি পাৱাৰ 0 মানে কি 1 ঠিক আছে আচ্ছা তো মই যদি এতিয়া এই একো নেদেখাটোক দেখা কৰিব লাগে আৰু দেখা কৰিব লাগে মানে কি এক্সিলাৰেশ্যন হিচাপে দেখাব লাগে তেনেহ'লে মই এমৰ পাৱাৰ চেঞ্জ নকৰোঁ তাক 0 হিচাপে থৈ দিলোঁ ওকে এলৰ পাৱাৰ কি বনাম মই এলৰ পাৱাৰ মই কি বনাব লাগিব এলৰ পাৱাৰ মই 1 বনাব লাগিব অৰ্থাৎ 0ক মই কি কৰিব লাগিব 1 বনাব লাগিব তাৰমানে মই 0টোক বঢ়াই কি কৰিলোঁ 1 কৰিলোঁ আৰু সেইটোকে কৈছে ৰেইজ কৰা বুলি ঠিক আছে তাৰপিছত টিৰ পাৱাৰটো কি কৰিম কোৱা টিৰ পাৱাৰটো কৰিম -2 অৰ্থাৎ 0ৰ জাগাত কি লিখিম -2 তাৰমানে 0ক মই কি কৰিলোঁ কমাই দিলোঁ কিহলৈ কমাই দিলোঁ -2 লৈ কমাই দিলোঁ তেতিয়াহ'লে যিটোৰ মই ডাইমেনশ্যনেল ফৰ্মুলা পাম সেইটোই কি ৰিপ্ৰেজেণ্ট কৰিব সেই কি ৰিপ্ৰেজেণ্ট কৰিব এক্সিলাৰেশ্যন ঠিক আছে তাৰ মানে যি কেইটা নাম্বাৰেৰে ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ পাৱাৰবিলাক কি কৰা হয় আইদাৰ বঢ়োৱা হয় নহ'লে কি হয় কমোৱা হয় সেই নাম্বাৰকেইটাক কি বুলি কয় ডাইমেনশ্যন বুলি কয় পাইছা বুজি চবে হেল্ল' পাইছা বুজি পাইছা নে কি কৈছোঁ তাৰমানে নাম্বাৰ কেইটা যিকেইটা নাম্বাৰ তাৰমানে 0ক কি কৰিলোঁ 0ক আচ্ছা সাপোজ ফোর্স কৰিব লাগে ফোর্স দেখাব লাগে ফোর্সৰ ডাইমেনশ্যনেল ফৰ্মুলা কি আছিল m1 l1 কি t - 2 তাৰমানে এই 0টোক কি বনাম 1 বনাম এই 0টোক কি কৰিম 1 বনাম বাট এই 0টোক কি বনাম -2 বনাম তো গতিকে পাৱাৰবিলাক কি কৰা হয় যিটো নাম্বাৰেৰে চেঞ্জ কৰা হয় নাম্বাৰবিলাকক কি কয় ডাইমেনশ্যন বুলি কয় ঠিক আছে আচ্ছা নেক্সট ডেফিনেশ্যনটো হৈছে কি ডাইমেনশ্যনেল ফৰ্মুলা ডাইমেনশ্যনেল ফৰ্মুলা আচ্ছা এটা তুমি জানা যে তোমাক মই ক'লো যে তোমাক কি লিখিব দিছোঁ তোমাক মই মোমেন্টাম লিখিব দিছোঁ তুমি কি কৰিবা mlt লিখি দিলা mক 1 দিবা lকো 1 দিবা টিক কি দিবা -1 দিবা সো হেতু কিহৰ ডাইমেনশ্যনেল ফৰ্মুলা হৈ গ'ল এটো তোমাৰ ডাইমেনশ্যনেল ফৰ্মুলা হৈ গ'ল কিহৰ মোমেন্টামৰ তাৰমানে জধে মধে দিলে নহব হয়নে আচ্ছা এটা তোমাক মই ক'লো এৰিয়াটো লিখাচোন তুমি কি কৰিবা প্ৰথমটো mlt লিখিবা হয়নে নহয় তো তুমি ইয়াতে 0 দিবা ইয়াতে 0 দিবা ইয়াতে 2 দিবা তেতিয়াহ'লে এটো কিহৰ ডাইমেনশ্যনেল ফৰ্মুলা হৈ গ'ল এৰিয়াৰ ঠিক আছে তাৰ মানে সবতে mlt কমনে আছে কিন্তু নাম্বাৰবিলাক কি হ'ব নাম্বাৰবিলাক বেলেগ হ'ব হয়নে সো তেতিয়াহে আমি এটা প্ৰপাৰ ডাইমেনশ্যনেল ফৰ্মুলা পাম তো গতিকে মই ডেফিনেশ্যনটো কেনেকৈ লিখিম চোৱা ইট ইজ এ কি কওঁ স্পেচিয়েল representation of a physical quantity with the help of fundamental quantities fundamental quantities with key proper key powers acha within a square bracket লিখি দিয়া পৰীক্ষাত সুধিব হা এটো উইদিন স্কয়াৰ ব্ৰ্যাকেট তাৰ পিছত টাৰ্মটো হ'ল ডাইমেনশ্যনেল ইকুৱেশ্যন ঠিক আছে চাবা it is an equation কি কৰিব ইকুৱেশ্যনটো equating a physical quantity
physical quantity with its dimensional formula. With its dimensional formula. হৈছে চাবা তাৰমানে এক্সাম্পল এটা দিছো হা তোমাক কৈছো এক্সাম্পল আচ্ছা আচ্ছা তুমি কাইনেটিক এনাৰ্জি জানা ন পাইছিলা কাইনেটিক এনাৰ্জি কি আছিল বাৰু কাইনেটিক এনাৰ্জি আছিল তুমি স্কুলত পাইছিলা কাইনেটিক এনাৰ্জি কিমান আছিল কোৱা হাফ m কি v স্কয়াৰ নহয় জানো ওকে তোমাৰ কাইনেটিক এনাৰ্জি ডাইমেনশনাল ফৰ্মুলাটো লিখিব খুজিছো হা কি লিখিম কোৱা সোৱা কি লিখিম কোৱা মাছৰ কাৰণে লিখিম m1 দেই ঠিক আছে আচ্ছা ভেলোসিটিৰ কাৰণে কি লিখিম কোৱা ভেলোসিটিৰ কাৰণে মই লিখিম কি কোৱা m0 l1 আৰু কি আছিল t -1 কিন্তু হেতু লিখিলে নহব কাৰণ এটা কি আছে এটা স্কয়াৰো আছে দেই তো তাৰ মানে কি হৈ যাব কোৱা m1 m2 0 হয় দৰকাৰ নাই বাট l কি হ'ব 2 আৰু t মাইনাস কি 2 ঠিক আছে আচ্ছা তেতিয়া হলে এক্সাম্পলটো হা এক্সাম্পলটো তাৰ মানে কাইনেটিক এনাৰ্জি ডাইমেনশনাল ফৰ্মুলাটো মই কেনেকৈ লিখিম কোৱা মই লিখিম এই মাত্ৰ কোৱাৰ দৰে m1 l2 t -2 ঠিক আছে আচ্ছা এতিয়া সোৱা নাম্বার 1 এটুটো এটা ইকুয়েশন হল সো কি কম এটু হৈছে কি ইকুয়েশন 1 টু কি বুজাইছে ইকুয়েশন 1 টু বুজাইছে কি ডাইমেনশনাল কি ডাইমেনশনাল ইকুয়েশন অফ কি কাইনেটিক এনার্জি আচ্ছা এই টার্মটো কি বুজাইছে m1 l2 t -2 এই টার্মটো কি বুজাইছে এই টার্মটোৱে কৈছে যে ডাইমেনশনাল কি ফর্মুলা অফ কি কাইনেটিক এনার্জি আচ্ছা এতিয়া চাবা এই 1 2 3 এ কি বুজাইছে ও হো সরি 1 2 কি -2 কি বুজাইছে কোৱাচোন আহাত বিলাক হৈছে কি ডাইমেনশন হয়নে আহাত বিলাক হৈছে ডাইমেনশন কাৰ অফ mass length time out in কি kinetic energy এতিয়া পৰীক্ষাত আহে খুধে তোমাক যে application of dimensional analysis application of dimensional analysis তাৰমানে এই যেটো চ্যাপ্টাৰ তুমি পঢ়িবা কিয় পঢ়া উচিত ইয়াৰ বেনিফিট কি এপ্লিকেশন অফ ডাইমেনশনাল এনালাইসিস আৰু ইয়াৰ পৰাই তোমাৰ নিউমেৰিকেল আৰম্ভ হৈ যাব এপ্লিকেশন অফ ডাইমেনশনাল এনালাইসিস ওকে নাম্বার 1 সো প্ৰথমটো হৈছে কি টু চেক the correctness to check the correctness of an equation ঠিক আছে আচ্ছা ইকুয়েশনৰ শর্ট ফর্মটো এনেকৈ লিখি হা তাৰমানে কি কৈছে তোমালোকে যে ইকুয়েশন বিলাক পাইছিলা s = ut + rvt স্কয়ার v স্কয়ার = u স্কয়ার + 2ics সেই ইকুয়েশন বিলাক কারেক্ট হয়নে নহয় আমি চেক কৰিব পাৰিম আৰু আমি কৰিমো তেনেকুৱা ধৰণৰ ঠিক আছে আচ্ছা 2 নম্বৰটো লিখিবা to construct to construct a formula for a physical quantity with the help of other quantities ঠিক আছে তো তোমালোকে ফিজিক্সত সবতছে ভয় কৰা বস্তুটো হৈছে কি ফৰ্মুলা বিলাক মনত নাথাকে তো আজিৰ পৰা তুমি
নিজে নিজৰ ফৰ্মুলা বনাব পৰা হৈ যাবা তাৰমানে তুমি সৰু সুৰা কি সাইন্টিষ্ট হৈ যাবা আৰু সেইকাৰণে মই তোমালোকক কি কওঁ লোকেল সাইন্টিষ্ট বুলি কওঁ ঠিক আছে তোমালোকে নিজে ফৰ্মুলা বনাবা চাবা আচ্ছা তাৰ পিছত 3 নম্বৰটো হৈছে কি টু কনভাৰ্ট measurement from কি one system of unit into another from one system of unit into another system of unit তাৰমানে কি কৈছো কোৱাচোন তোমালোকে তো জানা না আচ্ছা তোমালোকে জানা 2 মিটাৰ মানে কি হয় 2 মিটাৰ মানে কি হয় 200 কি সেন্টিমিটাৰ হয়নে এটো তোমালোকে মুখে মুখে কৈ দিছা কিন্তু কিছুমান যদি ডাঙৰ কোৱান্টিটি হয় তোমালোকে মুখে মুখে কৰিব নোৱাৰা তো তেনেকুৱা ধৰণৰ এটা কি মেথড এটা আছে সো এই বস্তুটো এই কাম আচ্ছা মনত ৰাখিবা এই গুটেই কেটা কিন্তু যি কোনো এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে হি লাগিলে জেই হোক হি জেই মেইনছে হোক বা মেডিকেলৰ কাৰণে নীট এক্সামে হোক খুব ইম্পৰ্টেন্ট দেই এই তিনিটা এপ্লিকেশনৰ পৰা কোৱেশ্চন আহে খুব ইম্পৰ্টেন্ট তাৰ পিছত চাবা ভালৰ লগত তো বেয়াও থাকে আচ্ছা তো সেকেন্ড পইণ্টটো হুদে পৰীক্ষাত হেতু হৈছে কি ড্ৰবেক বা কি limitation বা disadvantage limitation of কি dimensional কি analysis দেই চাবা কি প্ৰবলেম আছে আচ্ছা সবতছে ডাঙৰ প্ৰবলেমটো কি জানানে সবতছে ডাঙৰ প্ৰবলেমটো হেতু হৈছে constant of proportionality cannot be determined তাৰমানে কি কৈছো জানা তোমালোকে স্কুলত পাইছিলা কি পাইছিলা এই ধৰা x proportional to y নহয় জানো তো x কি আহে এটা ky আহে নে তো এই k টো কি কয় কনস্ট্যান্ট অফ প্ৰপৰ্চনালিটি অসমীয়াত কৈছিল সমানুপাতিক ধ্ৰুৱক সো এই ধ্ৰুৱকটো কি হয় এই k টো কি হয় ডাইমেনশনাল এনালাইসিস তাৰ বিষয়ে একো কথা ক'ব নোৱাৰে আৰু হেতু বিৰাট ডাঙৰ ড্ৰবেক্স তেতিয়াহলে এই k টো কেনেকৈ উলিয়াবা এই k টো উলোৱাৰ কাৰণে তুমি এক্সপেৰিমেন্ট কৰিব লাগিব ফিজিক্সৰ বিভিন্ন এক্সপেৰিমেন্ট কৰিব লাগিব ডাইমেনশনাল এনালাইসিস এটি কৰিব নোৱাৰা সো দ্যাট ইজ এ মানে ওয়ান অফ দ্য বিগেষ্ট ড্ৰবেক অফ দিস পাৰ্ট আচ্ছা সেকেন্ড টু সোয়া আচ্ছা এই মাত্ৰ যে তোমাক কলো দে চেক দা কাৰেক্টনেস হ্যাঁ তো ইয়াতে এটা প্ৰবলেম আছে কি জানা we cannot check the correctness of an equation numerically although it can be checked dimensionally কি কৈছো বুজি পোৱা নাই ন dimensionally বুজি পাইছে নে কি কৈছো ধৰবা পৰা নাই ন চাবা এতিয়া খুব ইম্পৰ্টেন্ট কথা চোৱা ক্লাস 9 ৰ এটা ইকুৱেচন লৈছো কোনটো ইকুৱেচন যে s কি আছিল ut plus কি আছিল s ut plus সবে জানা কি আছিল হাফ কি আছিল at স্কয়ার হয়নে আচ্ছা তো এই যে ইকুৱেচনটোত মই যদি ডাইমেনশনাল এনালাইসিস মেথড ইউজ কৰো তেনেহলে মই ইকুৱেচনটো কি হয় বুলি তোমাক দেখাম জানা s ut plus at স্কয়ার বুলি হে দেখাব পাৰিম মই তোমাক এনেকে দেখাব পাৰিম এই যে হাফটো যে হ'ব ইয়াতে যে হাফ হ'ব হেতু কথা ডাইমেনশনাল মেথডৰ সহায়ত ক'ব নোৱাৰি
এণ্ড ডেট ইজ দ্য ড্ৰবেক সেইটো হৈছে আমাৰ প্ৰব্লেম তাৰমানে ইকুৱেশ্যনটোত যে ইয়াতে হাফ হ'ব নে 2 হ'ব নে 3 হ'ব নে 10 হ'ব সেইটো মই ক'ব নোৱাৰোঁ কিন্তু মই এইখিনি ক'ব পাৰোঁ যে এছ ইজ ইকুৱেল টু ইউ টি প্লাছ 80 স্কুৱাৰ হ'ব গেৰেণ্টি কিন্তু এই যে হাফটো আছে এই হাফটো হ'বনে নাই মই ক'ব নোৱাৰোঁ পাইছা বুজি কি কৈছোঁ চবে হেল্ল' পাইছা বুজি হেল্ল' স্যার ইম্পৰ্টেণ্ট পইণ্ট আচ্ছা স্যার পাইছো Okay. স্যার পাইছো 3 নম্বৰ পইণ্টটো চোৱা 3 নম্বৰ পইণ্টটো চাবা we cannot derive মানে ব্যাখ্যা কৰা we cannot derive a formula containing mathematical function like trigonometric function, comma exponential function এইবিলাক পাবা পিছত exponential function, comma logarithmic function etc. So এইকেইটা হৈছে drawbacks আৰু কি limitation. So আকৌ চোৱা applicationত কি আছিল to check the correctness of an equation, to construct a formula for a physical quantity with the help of other quantities, to convert measurement from one system of unit into another. তাৰপিছত লিমিটেশ্যনত কি দিছিলোঁ চোৱা number 1 constant of proportionality cannot be determined. Number 2 we cannot check the correctness of an equation numerically, although it can be checked dimensionally check কৰিব পাৰোঁ correct হয় নে নহয়, but numerically নোৱাৰোঁ. We cannot derive a formula containing mathematical function like trigonometric, exponential, logarithmic function etc. So these are the drawbacks or limitation of dimensional analysis method. হৈছে লিখা সবৰে হৈছে লিখা স্যার ও স্যার ঠিক আছে